প্ৰিয় বন্ধু-বান্ধৱীসকল, অসমীয়া সংগীত জগতৰ মহানায়ক এজন শিল্পী, যাৰ নাম উচ্চাৰণ কৰিলে আজি অসমীয়াৰ হৃদয় ভৰি পৰে। তেওঁ হৈছে আমাৰ প্ৰাণৰ শিল্পী, আমাৰ আপোন জুবিন গাৰ্গ। জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল অসমীয়াৰ আত্মা। কিন্তু তেওঁ আজি নাই, তেওঁৰ দেহ আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ অমৰ সুৰ আৰু আমাৰ প্ৰতি তেওঁৰ প্ৰেম, আমাৰ এই গভীৰ মৰমবোৰ আজিও আমাৰ মাজত সজীৱ হৈ আছে। অকালতে মৰমৰ জুবিনে আমাক এৰি যোৱাত অসমীয়া জাতি আজি শোকত ম্ৰিয়মান হৈ আছে। আমাৰ এই প্ৰাণৰ শিল্পীজনক প্ৰতিজন অসমীয়াই ভগৱানৰ স্থান দিছে। তেওঁৰ সমাধি ক্ষেত্ৰ, যাক আমি জুবিন ক্ষেত্ৰ বুলি কওঁ, তেওঁৰ সমাধিস্থল আজি তীৰ্থস্থানলৈ পৰিগণিত হৈছে। দিনে নিশাই হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ ঘটিছে। ভগৱানক পূজা কৰাৰ দৰে ধূপ চাকি মমবাতি জ্বলাই সকলোৱে তেওঁক পূজা কৰিছে, সেৱা জনাইছে। সমান্তৰালভাৱে নাম প্ৰসংগৰে মুখৰিত হৈ আছে জুবিন ক্ষেত্ৰ। প্ৰতিজন অনুৰাগীৰ মুখত দুখৰ সাগৰ, কিন্তু তেওঁলোকে অনুভৱ কৰিছে জুবিনৰ উপস্থিতি। কিন্তু নিশা হ'লে এই জুবিন ক্ষেত্ৰ ৰহস্যময়ী হৈ পৰে। সেই শোকৰ মাজতে জুবিন ক্ষেত্ৰত ঘটিছে এক অভূতপূৰ্ব ঘটনা। সেই অলৌকিক তথা অভূতপূৰ্ব ঘটনাটোৰ কথা কোৱাৰ পূৰ্বে আপোনালোকলৈ আমাৰ এটাই অনুৰোধ, আপোনালোকে যদি জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰে, যদি দোষীয়ে দৃষ্টান্তমূলক শাস্তি পোৱাটো বিচাৰে, তেন্তে কমেণ্টত #JusticeForJubinGarg বুলি লিখি ভিডিঅ'টো এটা লাইক কৰি দিয়ক। 14 অক্টোবৰ মঙলবাৰে নিশা এটা খুবেই আচৰিত ঘটনা ঘটিল। ঘড়ীত নিশা তেতিয়া 2 বাজিছিল। জনসমাগম কমি অহা জুবিন ক্ষেত্ৰত তেতিয়াও কেইজনমান অনুৰাগী উপস্থিত আছিল। হয়তো তেওঁলোকে তেওঁলোকৰ প্ৰিয় শিল্পীজনক অকলশৰীয়া হ'বলৈ দিয়া নাছিল। হঠাতে তেওঁলোকে অনুভৱ কৰিলে এক অদ্ভুত সুগন্ধি, এক মৃদু কিন্তু গভীৰ সুবাস, যি সুবাস মুহূৰ্ততে সমাধি ক্ষেত্ৰৰ চাৰিওফালে বিয়পি পৰিছিল। এই সুগন্ধি আছিল জুবিন গাৰ্গে প্ৰায়ে ব্যৱহাৰ কৰা পাৰফিউমৰ দৰে। সেই সুগন্ধি ব্যৱহাৰ কৰি জীৱিত কালত জুবিন গাৰ্গে প্ৰতিটো অনুষ্ঠান, প্ৰতিখন মঞ্চত উপস্থিত আছিল। এয়াও ঠিক সেই সুগন্ধিৰ দৰেই আছিল। এয়া কেনেকৈ সম্ভৱ? নিশা 2 বাজিছিল। জুবিনৰ নিজা পাৰফিউমৰ সুগন্ধি কিয় বিয়পিছিল? এয়া কি আমাৰ প্ৰাণৰ জুবিনৰ কোনো উপস্থিতিৰ ইংগিত নেকি? নে তেওঁ অনুৰাগীসকলক কিবা ইংগিত দিব বিচাৰিছে? নিশা 2 বজাত সেই চিনাকি সুগন্ধি বিয়পি পৰাটো কি তেওঁৰ সেই নাহৰৰ গোন্ধ, নে মায়াবিনীয়ে এৰি যোৱা সেই সুবাস, নে প্ৰাণৰ জুবিনে শেষবাৰৰ বাবে আমাক দিয়া এক আৱেগিক মৰম? নিশা জুবিন ক্ষেত্ৰত উপস্থিত থকা অনুৰাগীসকলৰ মুখৰ কথা শুনি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। তেওঁলোকৰ মতে এই সুগন্ধি যেন জুবিনৰ চিনাকি আহ্বান। মঙলবাৰে নিশা উপস্থিত থকা দুজনমান অনুৰাগীয়ে কৈছে যে তেওঁলোকে যেতিয়া মায়াবিনী ৰাতিৰ বুকুত গীতটো গাই আছিল, তেতিয়া তেওঁলোকে ৰাতি নাকত সেই সুগন্ধি অনুভৱ কৰিছিল আৰু ক্ৰমান্বয়ে সেই সুগন্ধি সমাধি ক্ষেত্ৰৰ চৌপাশে বিয়পি পৰিছিল। কেৱল সিমানেই নহয়, মায়াবিনী ৰাতিৰ বুকুত গীতটো গাই থাকোঁতে হঠাৎ হেনো জোনৰ পোহৰটো আহি জুবিনদাৰ সমাধিত পৰিছিল। অনুৰাগীসকলৰ মতে যেন জুবিনদাই সৰগৰ পৰা তেওঁলোকৰ গান শুনি আছিল। আচলতে এয়া কোনো ভূত-প্ৰেতৰ কাহিনী নহয়, এয়া ভাল পোৱাৰ কাহিনী, এয়া এক অনুভৱৰ কাহিনী। এই প্ৰেমেৰে গঢ় লোৱা প্ৰেমেই হৈছে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ প্ৰতি নিশাৰ অলৌকিকতা। মাজনিশা সমাধি ক্ষেত্ৰত উপস্থিত থকা আন এজন অনুৰাগীয়ে কৈছে, আমি জুবিনদাৰ সমাধি ক্ষেত্ৰত কোনো অন্য ঘটনা দেখিবলৈ নাহোঁ। আমি আহোঁ শান্তি পাবলৈ। জুবিনদাৰ গানবোৰ যেন ইয়াত এতিয়াও বাজি আছে। মই যেতিয়াই ইয়াত থিয় হওঁ, মোৰ অনুভৱ হয় যেন জুবিনদাই মোৰ কাষতেই বহি ধেমেলীয়া কথাবোৰ কৈ কৈ হাঁহি আছে। এই অনুভৱটোৱেই আমাৰ বাবে অলৌকিক। কিন্তু যোৱা নিশা যি অনুভৱ কৰিছিলোঁ, সেয়া ভাষাৰে বুজাব নোৱাৰি। যি সুগন্ধি নাকত লাগিছিল, সেই সুগন্ধিয়ে বাৰে বাৰে আমাক জুবিনদাৰ উপস্থিতিৰ প্ৰমাণ দিছিল। মঙলবাৰে নিশা জুবিনদাৰ সমাধিত যি সুগন্ধি বিয়পি পৰিছিল, এই কথাটো বহুতেই বিশ্বাস কৰিবলৈ টান পাব পাৰে।
বহুতেই ক'ব পাৰে এয়া ধূপ চাকি বা মমবাতিৰ সুগন্ধিৰ প্ৰতিক্ৰিয়া। বায়ুৰ উষ্ণতাৰ তাৰতম্যৰ ফলত দীৰ্ঘদিন ধৰি সেই স্থানত জ্বলি থকা ধূপ চাকি মমবাতিৰ গোন্ধ মিশ্ৰণ হৈ নিশা হয়তো বেছিকৈ বিয়পিব পাৰে। লগতে কিছুমান সুগন্ধিযুক্ত গছ-লতাৰ গোন্ধও বতাহৰ গতিত বিয়পি আহিব পাৰে বুলি বহুতেই যুক্তি দিব বিচাৰে। কিন্তু অনুৰাগীসকলে এই যুক্তি মানি ল'ব নিবিচাৰে। তেওঁলোকে কৈছে যে এয়া আছিল সম্পূৰ্ণ পাৰফিউমৰ গোন্ধ, যি সুগন্ধি জীৱিত কালত জুবিন গাৰ্গে প্ৰায়ে ব্যৱহাৰ কৰিছিল। কিন্তু এই অলৌকিকতাৰ কিবা বৈজ্ঞানিক ব্যাখ্যা আছে নেকি? এই সুগন্ধি আচলতে কিহৰ সুগন্ধি? বিজ্ঞানৰ ভাষাত ক'বলৈ গ'লে মানুহৰ মগজুত আৱেগ আৰু গোন্ধৰ এক গভীৰ সম্পৰ্ক আছে। ইয়াক প্ৰষ্টিক স্মৃতি বা পাৰফেক্টৰী মেমৰি বুলি কোৱা হয়। এতিয়া অনুৰাগীসকলে জুবিনৰ অবিহনে গভীৰ দুখ আৰু আৱেগেৰে এই স্থানত থাকে, তেতিয়া তেওঁলোকৰ মগজুৱে হয়তো আৱেগিকভাৱে সেই গোন্ধটোৰ চিনাকি সৃষ্টি কৰিব পাৰে, যি সুগন্ধি জুবিন গাৰ্গক কাষত পাওঁতে তেওঁলোকে আগতে লাভ কৰিছিল। বিজ্ঞানে ইয়াক এক সামূহিক ব্ৰহ্ম বুলি ক'ব খোজে। কিন্তু এই বৈজ্ঞানিক ব্যাখ্যাই আমাৰ আৱেগ মচি পেলাব পাৰিব জানো? বৈজ্ঞানিক ব্যাখ্যা যিয়েই নহওক কিয়, অনুৰাগীৰ মতে নিশা সেই সুগন্ধি বিয়পি পৰাটো সত্য আৰু এয়া জুবিন গাৰ্গৰেই সুগন্ধি বুলি তেওঁলোকে অনুভৱ কৰে। তেওঁলোকৰ মতে সেই সুগন্ধিয়ে আমাক প্ৰাণৰ জুবিনৰ উপস্থিতিৰ ইংগিত দিছিল। হয়তো জুবিনদাই ক'ব খুজিছিল যে মই যোৱা নাই, মই আছোঁ, তোমালোকৰ প্ৰেমৰ মাজত মই আজিও জীয়াই আছোঁ। তেওঁৰ আত্মাই আজিও আমাৰ মাজত প্ৰেমৰ বান্ধোনেৰে ঘূৰি ফুৰিছে। সেইবাবেই তেওঁৰ সমাধি ক্ষেত্ৰক এক ঐশ্বৰিক ক্ষেত্ৰলৈ পৰিণত হৈছে বুলি অনুৰাগীয়ে প্ৰকাশ কৰিছে। প্ৰিয় বন্ধু-বান্ধৱীসকল, কিছুমান মানুহৰ মৃত্যু নহয়, তেওঁলোক সজীৱ হৈ থাকে। কিছুমান কোটি কোটি মানুহৰ অনুভৱ। সোণাপুৰৰ কমাৰকুছিৰ জুবিন ক্ষেত্ৰ কেৱল এটা সমাধিস্থল নহয়, এয়া এক আধ্যাত্মিক স্থান, য'ত অনুৰাগী আৰু শিল্পীৰ মাজৰ প্ৰেমৰ কাহিনীয়ে প্ৰতিদিনে কিছুমান নতুন ৰূপ লৈছে। যিটো প্ৰেমে লাখ লাখ মানুহক একত্ৰিত কৰে, যিটো শক্তিয়ে এজন মানুহৰ মৃত্যুৰ পিছতো তেওঁক জীৱিত কৰি ৰাখে, সেইটোৱেই আচল অলৌকিক শক্তি। জুবিনৰ সমাধিত ঘটা কোনো ধৰণৰ তথাকথিত অলৌকিক ঘটনাৰ প্ৰমাণৰ প্ৰয়োজন নাই, কিয়নো তেওঁৰ প্ৰেমেই প্ৰমাণ। আপুনি এবাৰ ভাবি চাওক, এই অসমত বহু বিখ্যাত ব্যক্তিৰ মৃত্যু হৈছিল, কিন্তু তেওঁলোকৰ সমাধিত এইদৰে জাতি ধৰ্ম নিৰ্বিশেষে জানো মানুহে হিলদল ভাঙি আহি সদায় পূজা প্ৰাৰ্থনা কৰা দেখা পাইছিল? আচলতে এয়া জুবিন গাৰ্গৰ সেই অমৰ প্ৰেমৰ শক্তি, যি শক্তি তেওঁ অসমীয়া জাতিৰ বাবে এৰি থৈ গৈছিল। তেওঁৰ প্ৰতিজন অনুৰাগীৰ অন্তৰত তেওঁ যি প্ৰেমৰ বীজ সিঁচি গৈছিল, সেই প্ৰেমৰ শক্তি চাগৈ আজিৰ এই প্ৰেমৰ স্থানত এক অলৌকিক ৰূপ দিছে। আচলতে জুবিন গাৰ্গ মানুহজনেই অদ্ভুত আৰু অলৌকিক আছিল। তেওঁৰ কথা আৰু তেওঁৰ কামবোৰ অসাধাৰণ আছিল। তেওঁৰ গীতৰ মাজেৰে অসমৰ প্ৰতিটো কোণৰ দুখ-সুখক প্ৰতিফলিত কৰিছিল। তেওঁ কেৱল শিল্পী নহয়, তেওঁ আছিল এজন সঁচা মানুহ, এজন বিপ্লৱী আৰু এজন সঁচা বন্ধু। এই অলৌকিকতাই আমাক এটা কথাই শিকাই গ'ল যে প্ৰেম অমৰ। জুবিনৰ বাবে আমাৰ প্ৰেম অমৰ। সেইবাবেই জুবিন গাৰ্গো অমৰ। প্ৰাণৰ জুবিনক কেৱল পূজা কৰিলেই নহ'ব। তেওঁৰ অমৰ সুৰসমূহক আমি চিৰদিন জীয়াই ৰাখিব লাগিব। তেওঁৰ আধৰুৱা সপোনবোৰক আমি পূৰ্ণ কৰিব লাগিব। জুবিন ক্ষেত্ৰত বিয়পা সেই সুগন্ধিও হয়তো আমাক সেইটোৱেই আহ্বান জনাইছে। গতিকে আহক আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ যে তেওঁৰ সৃষ্টিবোৰৰ জৰিয়তে আমি বিশ্বৰ বুকুত অসমক জিলিকাই ৰাখিম। জুবিন গাৰ্গ অসমীয়া জাতিৰ আত্মা। তেওঁ আছিল আৰু চিৰদিন থাকিব। জুবিন ক্ষেত্ৰৰ নিশাৰ এই অলৌকিক সুগন্ধি হৈছে এজন শিল্পীৰ প্ৰতি তেওঁৰ অনুৰাগীৰ বাবে গভীৰ প্ৰেমৰ চিৰন্তন স্বাক্ষৰ। সেই ৰহস্যৰ হয়তো কোনো বৈজ্ঞানিক ব্যাখ্যা নাই, কিন্তু ইয়াৰ আঁৰত আছে কোটি কোটি অসমীয়াৰ হৃদয়ৰ আৱেগ। আমি সদায় কওঁ, জুবিন দা তুমি চিৰদিন অমৰ, জুবিন দা তুমি সদায় জীয়াই থাকা। প্ৰিয় বন্ধু-বান্ধৱীসকল, কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক।
আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।